নমস্কাৰ মই ৰমেশ আগৰৱালা ডিষ্ট্ৰিক্ট নেটৱৰ্কৰ পৰা কৈ আছো আজি আপোনালোকক মই গ্লকমা বিষয়ত কিছু বস্তু কম গ্লকমা এটা বহুত ইম্পৰ্টেন্ট বিষয় আজিকালি গ্লকমা বহুত দ্ৰুত গতিত বাঢ়ি অহা এটা সমস্যা গ্লকমাক আমি আৰু সাইলেন্ট থিপ অফ ভিজন বুলি কোৱা গ্লকমা কি হয় সাধাৰণতে গ্লকমা কি হয় আমাৰ চকুৰ ভিতৰত যে ৱাটাৰ আছে এই ৱাটাৰ ফ্লো টু ইমবেলেন্স হৈ যায় আমাৰ চকুৰ যে শেপটো মেইনটেইন কৰা হয় এটো ৱাটাৰ ইনফ্লো ফ্লুইড ইনফ্লো এন্ড ফ্লুইড আউটফ্লো তাৰ মাজত বেলেন্স থাকে এই বেলেন্সটো নাকিয়া হলে যদি ফ্লুইড ইনফ্লোটো বেছি হৈ যায় আউটফ্লো কম হৈ যায় চকু প্ৰেছাৰটো বাঢ়ি যায় এই প্ৰেছাৰটো বাঢ়িলে আমাৰ চকুৰ যি নাৰ্ভ থাকে তাক অপটিক নাৰ্ভ বুলি কোৱা হয় এই অপটিক নাৰ্ভটো ড্যামেজ কৰি দিয়ে যদি আপোনাৰ কিবা ডাউট থাকে কিবা মনত সন্দেহ থাকে তো লগে লগে আপনি ডিস্ট্রিক্ট নেটৱৰ্কলৈ আহক আমি আমাৰ টিম আছে আৰু এডভান্স টেকনলজি আছে তাৰ পৰা আমি চিকিৎসা কৰি আপোনাৰ যে দৃষ্টিশক্তি লছ নহয় তাৰ আমি যত্ন কৰিম কাৰণ দেৰি নকৰিব কিবা ডাউট থাকিলে আপনি ডিস্ট্রিক্ট নেটৱৰ্কলৈ আহক